পুনৰ এই মুহূৰ্তত লৈ আহিছো এটা বিগ ব্ৰেকিং নিউজ। ৰবিবাৰে আবেলি গোৱালপাৰা জিলাৰ মাটিয়া থানাৰ অন্তৰ্গত নৱাগত শিমলিটোলত দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক। 50টা কণ্টেইনাৰ ভৰ্তি ড্ৰাগছ আৰু এখন বাইক সহ ৰাইজে আটক কৰিলে ড্ৰাগছ সৰবৰাহকাৰী দুজনক। সৰবৰাহকাৰী দুজনৰ নাম ক্ৰমে কামৰূপৰ ৰংগেশ্বৰী গাঁৱৰ ইলিবৰ ৰহমান আৰু বৰপেটাৰ মাজৰ চৰ গাঁৱৰ ইনামুল হক বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত মাটিয়া থানাৰ আৰক্ষী উপস্থিত হৈ আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুজনক থানালৈ লৈ যায়। আজি দুজন ড্ৰাগছ সৰবৰাহকাৰী আটক হ'ল। কেনেধৰণৰ আটক হ'ল, কি নাম আছে? নাম দুজনৰ নাম হ'ল ইলিবৰ ৰহমান ৰংগেশ্বৰী আৰু ইনামুল হক মাজেশ্বৰ। দুটা ল'ৰা 2টামান বজাত আমাৰ নৱাগত শিমলিতলত বাইক পালচাৰ বাইক এখন লৈ আহিছিল। তেখেতক মাটিয়া অফিচাৰে কিবা গোপন সূত্ৰে পংখে দি সিহঁতক আটক কৰাৰ চেষ্টা কৰিছিল। আমাৰ ৰাইজৰ সহযোগিতাত তেওঁলোকক আটক কৰিছে 50টা কণ্টেইনাৰসহ। এতিয়া তেওঁলোকে লৈ যাব থানাত, সিহঁতে কি কৰে। মাটিয়া থানাৰ অফিচাৰৰ তত্ত্বাৱধানত হয় ৰাইজে অফিচাৰৰ ৰাইজে সহযোগিতা কৰিছে। ছাৰেও পুলিচৰ মানুহ আছিল, লগতে চিভিল ড্ৰেছত আছিল, তেখেতে প্ৰয়াস কৰিছে। মানুহজনৰ নাম কি আছিল? ইলিবৰ ৰহমান ৰংগেশ্বৰী নগৰপৰা ৰংগেশ্বৰী আৰু ইনামুল হক মাজেশ্বৰ। লগত কি আছিল? বাইক এখন আছিল পালচাৰ আৰু 50টা কণ্টেইনাৰৰ ড্ৰাগৰ পাইছে। মাটিয়া থানা আহি লৈ গ'ল। এতিয়া মাটিয়া থানা আহি লৈ যায় আছে। আজি দুজন ড্ৰাগছ সৰবৰাহকাৰী আটক হ'ল, কি ক'ব? আজি তাৰমানে আমাৰ ৰাইজে পালচাৰ বাইক এখন লগত দুজন ল'ৰা ড্ৰাগছ সৰবৰাহকাৰী 50খন কণ্টেইনাৰৰ লগত ধৰি ভৰ্তি আছিল। 50খন এখন পালচাৰ বাইক ধৰি আমাৰ মাটিয়া আৰক্ষীক খবৰ জনানো হয়, আহি তাক আটক কৰি লৈ যায়। 2টামান বজাত। একজনৰ হ'ল ইলিবৰ ৰহমান ৰংগেশ্বৰী আৰু একজন হ'ল ইনামুল হক মাজেশ্বৰ। দুইজনে ড্ৰাগছ সৰবৰাহকাৰী। লগত এখন পালচাৰ গাড়ী আৰু ড্ৰাগছ 50খন কণ্টেইনাৰ। মাটিয়া থানাত নগৰবেৰাৰ পৰা ইমনুল হাছানৰ প্ৰতিবেদন, নিয়মীয়া খবৰ।